हेलो दोस्तों, आज बनाम मिल्क बर्फी मिल्क बर्फी केनेके बनाम जाने पाउडार गाखिर दी बर्फी बनाम। तो मैं पानी 1 लिटार एड कर दिलूँ और मैं चेनी दिसो 1.5 केजी और गाखिर दिम आधा केजी। এইকেইটা বস্তু মিলাই পেলাই মই আজি বৰফি বনাম। হোটেলত বনোৱা হয় দেই, এইটো বৰফি হোটেলত সদায় বনোৱা হয়। আজি যদি পাৰে আপোনালোকে ঘৰতো বনাই পেলাই খাব পাৰিব। প্ৰথম চেনিটো ধুনীয়াকৈ গলাই ল'ব। চেনিটো যেতিয়া গলি যাব তেতিয়া ইয়াক যেতিয়ালৈকে ডাঠ নহ'ব তেতিয়ালৈকে চেনিটো গলাব লাগিব দেই। তাৰপিছত মই এটা গামলা ল'লোঁ। গামলাত মই আধা কেজি পাউডাৰ গাখীৰ এড কৰি দিলোঁ। যিকোনো পাউডাৰ গাখীৰ হ'ব পাৰে, হৈ যাব। মই দিছোঁ গাখীৰ। তাৰপিছত ইয়াত এতিয়া কি কৰিম, মই পাউডাৰ গাখীৰটোত ৰিফাইন অইল মই এড কৰি দিছোঁ। যদি ৰিফাইন অইল এড নাই তেতিয়াহ'লে আপোনালোকে ঘিউ এড কৰিব পাৰিব। ধুনীয়াকৈ হাতে মই সানি ল'ম। এই ৰিফাইন অইলটো কিয় দিয়া হয় জানেনে? যেতিয়া বৰফিটো কাটিব তেতিয়া চাকুত লাগি নধৰিব, সেই গতিকে ৰিফাইন অইলটো দিয়া হয়। তাৰপিছত এইফালে মোৰ ৰসটো হৈ গৈছে, টুকুৰা টুকুৰি অলপ বৰফি আছিলেতো মই আগতীয়াকৈ দি দিলোঁ। কাটি থোৱা বৰফি থাকে আগতীয়াকৈ মই দি দিলোঁ। চেনিটো পূৰা ডাঠ হ'ব লাগিব। ডাঠ হ'বলৈ কেনেকৈ চাব পাৰিব, এনেকৈ আঙুলিত অকণমান লগাই চাব দেই, গৰম হয়। যেতিয়া হাততে চাব লগতে যদি শুকাই গৈছে তেতিয়া পূৰা টাইট হৈ গৈছে, তেতিয়া কি কৰিব, পাউডাৰ গাখীৰখিনি এড কৰিব। আৰু ইয়াত যদি পাৰে অকণমান ইলাইচি পিচি পেলাই এড কৰি দিব, তেতিয়া ধুনীয়া এটা চেণ্ট আহিব। তাৰপিছত মই এতিয়া কি কৰিম, ধুনীয়াকৈ ইয়াক হিলাম। ভিডিঅ'টো অকণ ৰখি যায় দেই, বেয়া নাপাব, মোবাইলটো বেয়া হৈছে। যেন তেন কাম কৰি আছোঁ জানেনে, পইচাও নাই ভাল মোবাইল এটা ল'বলৈ। তো যিমান দিন পাৰিম এনেকৈ চলাই থাকোঁচোন। আৰু এইফালে চাওক, মই বৰফিটো তললৈ নমাই দিলোঁ, টাইট হৈ গৈছিলে, নমাই দিলোঁ। নমোৱাৰ পিছত অকণমান টাইম ৱেইট কৰিব, ধুনীয়াকৈ হিলাই দিব। যেতিয়া ই টাইট হৈ যাব, টাইট হোৱাৰ পিছত এখন পীৰাত ধুনীয়াকৈ ইয়াক সমানকৈ বিছাই দিব। এইফালে মই পীৰাখন ল'লোঁ, পীৰাখনত মই অকণমান ৰিফাইন অইল যেতিয়া আছে অকণমান তলত লগাই দিব। লগোৱাৰ পিছত এতিয়া ইয়াত গোটেইখিনি বৰফি ইয়াত এড কৰি দিব। এড কৰি দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ বেলনা মাৰি দি সমানকৈ মই বেলি ল'লোঁ। বহুত জল্দি হয় ৰেচিপিটো, কৈছোঁ নহয়। তাৰপিছত চামুচ লৈ পেলাই মই আঁচ দিম দেই, কাটা চামুচ লৈ ওপৰত ধুনীয়াকৈ আঁচ দি দিম। যদি আঁচ দিব নালাগে এনেকৈও খাব পাৰিব। যদি আঁচটো দিয়ে তেতিয়াহ'লে চাবলৈ অকণমান ভাল হয়, সেই গতিকে মই আঁচটো দি দিছোঁ। আৰু এইফালে চাওক, আঁচ দি মোৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া ধুনীয়াকৈ চাকু লৈ পিচ পিচকৈ মই কাটি পেলাম। ধুনীয়াকৈ যিমানটো চাইজত লাগে সিমানটো চাইজত ধুনীয়াকৈ কাটি ল'ব প্ৰথমত। কাটি লোৱাৰ পিছত ধুনীয়াকৈ ট্ৰেত সজাই দিম। আৰু এইফালে মই কাটি ল'লোঁ। কাটাৰ পিছত মই এটা পিচ আপোনালোকক দেখাই দিছোঁ, চাওক কিমান এটা ধুনীয়া হৈছে, পিচটো দেখিছেনে? এনেকৈ মই বনাওঁ সদায় মিঠাই। আৰু এইফালে মই এখন ট্ৰেত ধুনীয়াকৈ সজাই দিলোঁ। এতিয়া মই গৈ আলমাৰিত ৰাখি দিম। চাওক, হৈ গ'ল ন? 4-5 মিনিটত এটা ৰেচিপি বনাব পৰা ৰেচিপি এটা, ধুনীয়া ৰেচিপি এটা হৈ গ'ল, দেখিছেনে? চ' ভিডিঅ'টো চাই কেনেকুৱা পাইছোঁ কমেণ্টত জনাব নাপাহৰিব। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।